হেল্ল' এভৰিৱান, আজি আমি আহিলোঁ বৰপেটা সত্ৰলৈ। দৌল উৎসৱত আহিছোঁ। আগতে মানে মন্দিৰলৈ আহিছোঁ যদিও মানে দৌল উৎসৱত মই এনেকৈ অহা নাছিলোঁ, যিহেতু এইবাৰ মানে বোল আৰু লগত আমুও আছে, গতিকে ভাবিলোঁ এপাক আমি গৈ আহোঁ। গতিকে প্ৰথমবাৰৰ অভিজ্ঞতা, আহি পেলাই খুব ভাল লাগিলে। অকণমান ক্লিপ মানে ভিডিঅ' কৰি ৰাখিলোঁ আৰু সম্পূৰ্ণ গোটেই ভিডিঅ' কৰা পচিবল নহয়, ইমান ভিৰ। তথাপিও অকণমান ভিডিঅ' কৰিলোঁ যাতে আপোনালোককো অকণমান দেখুৱাব পাৰোঁ আৰু মোৰো ভাল লগা মানে সময়খিনি মই সাঁচি ৰাখিব পাৰোঁ। আৰু আপোনালোকে আহিব পাৰে, খুব ভাল লাগিছে মোৰ আহি পেলাই। আপোনালোকেও আহিব, কিছুমানে হয়তো আহি পাইছে, কিছুমানে হয়তো পোৱা নাই। এয়া সত্ৰাধিকাৰজন বৰপেটা সত্ৰৰ, গতিকে তাতে আশীৰ্বাদ ল'লোঁ আৰু এয়া মোক খুব ফূৰ্তি পাইছে। আৰু ইয়াতে কেইজনমান ৰাজা আছে। দৌল উৎসৱত বা এনেও মন্দিৰলৈ আহিলে মন্দিৰৰ চৌপাশে 3 পাক মানে ৰাউণ্ড এটা ল'ব লাগে। এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। এয়া বাহিৰৰ গেটখন, আৰু ভাবিছোঁ ইয়াৰে যিহেতু ফেমাছ আলু ভাজি, পুৰি আৰু ৰঙা ডিম, এয়া ল'লোঁ আমি। গতিকে খাই লৈ পেলাই যাওঁ। আৰু ইয়াতে কিবা কিবি ঘৰলৈ বুলি কিনিব ল'লোঁ। আৰু এখেতক চাওকচোন টুপিটো কেনেকুৱা বনাইছে, মানে প্ৰচণ্ড ৰ'দ, গতিকে ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ এইখন ব্যৱহাৰ কৰিছে। অকণমান ভিডিঅ' কৰি ৰাখি দিছিলোঁ। এতিয়া আমি গাড়ীত উঠি দিলোঁ আৰু এতিয়া ঘৰলৈ বুলি। এয়া মোৰ টায়াৰ্ড হৈ গ'ল পূৰা ঘূৰি ঘূৰি। এতিয়া আমি গৈ আছোঁ। আমি এতিয়া গৈ আছোঁ আলহীৰ ঘৰত। তাত এতিয়া ভাত পানী খাই পেলাই আমি উভতিম। এতিয়া আমি ভাত পানী খাই ল'লোঁ আৰু আমু পূৰা ফূৰ্তিত। এতিয়া আহিলোঁ ঘৰত, আৰু ঘৰত ৰাতিপুৱাৰ পৰা আমাৰ আমুৱে হোলী খেলি আছে। আৰু এইজনী ৰিচা, মানে তাইৰ আমাৰ পেহীয়েক ভতিজীয়েক পূৰা একদম খেলি আছে হোলী। এয়া ষ্টাৰ্টিং, মানে আৰম্ভ কৰিয়েই দিলে। আমুৱে সকলোকে ৰং দিলে, মোকো লগাই দিছে। আৰু এতিয়া আমুৰ মাহীয়েকহঁত আহিল, মাহীয়েকৰ ফ্ৰেণ্ড আহিল। এতিয়া আমুৰ লগে ভাগে পূৰা খেলিব। আৰু এইজনী পুতলাটো দেখিছেনে, পূৰা হোলী খেলি আছে, পূৰা ফুল স্পীডত, যেন ডাঙৰহে পূৰা মাহীয়েকহঁতৰ লগত হোলী খেলিছে। আৰু এয়া পূৰা গেং, মানে হোলী খেলা পাৰ্টি পূৰা। আৰু এইজনী মই পূৰা ভুতুনি বনাই দিলে দেই। এতিয়া আমাৰ হোলী খেলা হ'ল, আমুক গা ধুৱাই দিওঁ। গা পা ধুই পেলাই এয়া আমি আহিলোঁ আমুৰ মাহীয়েকহঁতৰ ঘৰত। আৰু এয়া আমাৰ মন আৰু আইতাকৰ লগত আমুৱে আকৌ খেলিব ধৰিছে। আৰু মোৰ ভাল লগা সময়খিনি সাঁচি ৰখাৰ বাবে কেইকপিমান ফটো মানে মই এনেকৈ ৰাখি দিলোঁ। আমাৰ হোলী স্পেচিয়েল বৰপেটা সত্ৰত যোৱা ফটো, তাৰপিছত এনেকৈ ঘৰত হোলী খেলা, আৰু আমুৱে মাহীয়েকহঁতৰ ঘৰত গৈছিলে যে তাৰে কেইকপিমান ফটো, তেনেকৈ চব মেলাই পেলাই অকণমান ৰাখি দিলোঁ। আৰু তেতিয়াই ভাল লাগে চাই পেলাই, আৰু পুৰণি স্মৃতিবোৰ মনত পৰে, কিমান ভাল লাগে। আপোনালোকেও জনাবচোন, এনেকৈ ৰাখেনে আপোনালোকেও?